হেল্ল' এভৰিৱান, মই ৰাখিয়া আপোনালোক সকলোকে ৰাখিছ গুড লাইফৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই কুশলে আছে আৰু এই ভিডিঅ'টো নিশ্চয় আপোনালোকে চিনি পাইছে যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চাই আছে আৰু ৰেগুলাৰ ভিউৱাৰ্ছ হয়। আৰু এই ভিডিঅ'খিনি হৈছে ক্লিপখিনি মোৰ দাদাৰ বিয়াৰ ভিডিঅ', প্ৰায় দুমাহমানৰ আগৰে ক্লিপ হয়। অলৰেডি মই দিছোঁৱেই আৰু আপোনালোকে বহুত বেছি মৰমো দিছে, কিন্তু কি হয় ক্লিপবিলাক কৰি ৰাখিছোঁ যদিও মানে একেলেঠাৰে মই ভিডিঅ'বিলাক দিয়া নাই, কিয়নো আপোনালোকে চাই বৰিং পাব পাৰে ন। আৰু মই অলৰেডি মিনি ব্লগবিলাকো দি আছোঁ, মাজে মাজে বেলেগ ভিডিঅ'ও দি আছোঁ। সেইটো কাৰণে এইবিলাক ভিডিঅ' মানে দিবলৈ থাকি গৈছে। ভাবিলোঁ নাই আজি বোলো এডিট কৰি দিয়া যাওক যিকেইটা ক্লিপ আছে, যিহেতুকে পাছত চাবলৈও হ'ব, এইবিলাক মেমৰি হিচাপে থাকি যাব ন। আৰু কিন্তু এটা কথা কি জানেনে, বিয়া ঘৰত যি হওক নহওক মানে বেলেগক ভিডিঅ' কৰি থাকোঁতে বা ফটো মাৰি থাকোঁতেই যায়, কিন্তু আপোনালোকে বিশ্বাস নকৰিব বিয়াখনত ইমান ধুনীয়াকৈ হৈ গ'ল, কিন্তু আমি ফটো ফেমিলি পিক বুলিবলৈ মানে আমি গোটেইখিনি একেলগতে ফটো একপি মাৰিবলৈ নাপালোঁ। মানে চবেই পাৰ্টকৈ নিজে নিজে মাৰিছে আৰু অলপ অলপ, কিন্তু লাষ্টত যেতিয়া মানে বিয়াখন হৈ গৈছে ভিডিঅ' মানে নাই, ফটো নাই, কিবা তেনেকুৱা মানে। আৰু এইবিলাক আৰু কইনা ঘৰত মানে কইনা খুজিবলৈ যোৱা সময়ত আৰু এইবিলাক চব আমি ভাত খাই থাকোঁতে মোক মানে কাকা এজনে কৰি দিছে, দে বোলে মই কৰি দিওঁ ভিডিঅ' বোলে, তোক অলপ মানে উলিয়াই দিওঁ। কিন্তু এতিয়া মানে মোৰ ভণ্টিকেইজনীয়ে এই ভিডিঅ'টো দিয়াৰ কাৰণে খুব গালি পাৰিব দেই, হ'লেও মানে দি দিছোঁ, কাৰণ পাছলৈ হ'লেও চাবলৈ মানে ভাল লাগিব ন দাদাৰ বিয়াত মানে কি কৰিছিলোঁ কি নাই কৰা। ইয়াত মানে কইনা ঘৰত ভাত খাই থকা অৱস্থা দেই, আৰু ইয়াৰ কইনা ঘৰ দেখিছেনে কেনেকৈ গামোচা টনা আজোৰা কৰিছে। নিয়মবিলাক কিন্তু ভাল লাগে। প্ৰথম মানে দাদাৰ বিয়াই মানে ছোৱালী আনি পাইছোঁ, ছোৱালী আনিও পাইছোঁ মানে, আৰু দাদাৰ লগত গৈও পাইছোঁ, দৰাৰ লগত গৈ পাইছোঁ প্ৰথমবাৰ, কাৰণ নিজৰ দাদাৰ বিয়া ন, সেইটো কাৰণেতো যাবই লাগিব। কিন্তু আগে পিছে ইমান বছৰ হ'ল মই আজিলৈকে গৈও পোৱা নাই, কাৰোবাৰ ছোৱালী আনিও পোৱা নাই, থৈও পোৱা নাই, বা যি হওক মানে একো মানে গৈও পোৱা নাই মানে। আৰু এইবাৰ মানে ইমানেই ভাল লাগিলে, দাদাৰ লগৰবিলাকো বহুত ফূৰ্তি কৰিছে, আৰু মানে ধুনীয়াকৈ ভালে কুশলে বিয়াখন হৈ গ'ল। আৰু লাষ্টত আপোনালোকক মানে ফটো ক্লিপ কিছুমান দেখাম বাৰু, যিখিনি আছিলে মোৰ ওচৰত, যিবিলাক দেখাব পাৰোঁ আৰু ধৰক এইবিলাক নীতি নিয়মবিলাক কৰি ধুনীয়াকৈ কৰ্মভাগ হৈ গ'ল। আৰু বতৰো ভাল কৰি দিয়ে দেই, কিন্তু গৰম কিন্তু অত্যন্ত গৰম পৰিছিলে দাদাৰ বিয়াত, কিন্তু বৰষুণ নিদিলে ভালেই হ'ল। আৰু ধুনীয়াকৈ নিয়মবিলাক আপোনালোকে চাই যাওক ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে মানে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব, যিহেতুকে আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগে লগে আৰু মৰম চেনেহ দিলে তেতিয়াহে মই চেনেলটো গ্ৰ' কৰিব পাৰিম। আপোনালোকৰ মৰম অবিহনেতো আগুৱাই যাব নোৱাৰিম, সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰো কৰি দিব ভিডিঅ'বিলাক। আৰু কেনে পাইছে আৰু কোন ঠাইৰ পৰা আপোনালোকে চাইছে মোৰ ভিডিঅ' আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাব। তো আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো।